কিদলে এখন বিলক সৌন্দৰ্য বৰ্ধন কৰাৰ নামত নিৰীহ জনসাধাৰণৰ হাতমুঠি আশ্ৰয়খিনি থকা ঘৰটো উচ্ছেদ কৰা হৈছে। ভাৰত স্বাধীনৰ আগৰ পৰা যিবোৰ মানুহ সেই বিলত পাৰত আশ্ৰয় লৈ আছিল আৰু তেওঁলোকক কোনো ৰিহেবিলিটেশ্যন, তেওঁলোকক কোনো সংস্থাপনৰ কোনো পলিচি নোহোৱাকৈ অন্যায়মূলকভাৱে চৰকাৰে পদক্ষেপ লৈছে। তাৰ আমি ভাৰতীয় জাতীয় কংগ্ৰেছে গৌৰৱ গগৈৰ নিৰ্দেশত আমি তাত গৈ আৰ্তজনৰ ওচৰত থিয় হৈছোঁ। আজি আপোনাসবে ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ আমি আশীৰ্বাদ বিচাৰিছোঁ গৌৰৱ গগৈৰ নেতৃত্ব যাতে অসমৰ বুকুত আমি শক্তিশালী কৰিব পাৰোঁ। অসমৰ ক্ষুদ্ধাৰ্ত জনতা, দুখত থকা জনতাৰ ন্যায়ৰ কাৰণে, যুৱ প্ৰজন্মৰ কাৰণে, বৃদ্ধা বনিতাৰ কাৰণে গৌৰৱ গগৈ যাতে সকলোৰে কাৰণে আকুল কণ্ঠৰে মাত মাতিব পাৰে, নেতৃত্ব ল'ব পাৰে। আৰু গৌৰৱ গগৈ নেতৃত্বতে আমি আজি অবজাৰভাৰসকল যেনেকৈ ইয়াতে আমাৰ তিনিজন অবজাৰভাৰ বিধায়ক ডাঙৰীয়া নেতৃত্বত আহি উপস্থিত হৈছে। আৰু মই ভাবোঁ যে আপোনাসবে যোৱা সময়ত প্ৰত্যেকটো পদক্ষেপতে ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ পৰা আপোনালোকে আমাক সহায় কৰি আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে আশীৰ্বাদ দিব। অনাগত সময়ত জনসাধাৰণক, অসমৰ দৰিদ্ৰ জনসাধাৰণৰ লগত গৌৰৱ গগৈ যাতে থিয় হৈ অসমক যাতে আগুৱাই লৈ যাব পাৰে, গৌৰৱ গগৈ যাতে অসমৰ গৌৰৱ, অসমৰ কণ্ঠ হ'ব পাৰে।